কিন্তু তেনেকুৱা ধৰণৰ মই এটা পাইছোঁ কাৰণে এটা সেইফালৰ পৰা সৌভাগ্যৱানেই বুলিয়ে ধৰিম মানে এইফালৰ পৰা মই সৌভাগ্যৱান বুলি ভাবোঁ আৰু এইটোৱে হৈছে এতিয়া ছাৰ বাইদেউ কি ক'ম এনেকুৱা ধৰণৰ হৈছে আমাৰ আমাৰ মাজত বিদায় প্ৰাৰ্থী মই নিজেই বস্তুবিলাক যিবিলাক খাদ্য সামগ্ৰীবিলাক আজি বিভিন্ন ধৰণৰ ঔষধ পাতি ইত্যাদি দি পেলাই এইবিলাক আজি গ্ৰহণ কৰিব লগা হৈছে তেনে ক্ষেত্ৰত এই সকলোবিলাকে আমাৰ হেল্থটো সেই অৱস্থাত লৈ যাব নোৱাৰে এই অৱস্থাটো ধৰি ৰাখিব পাৰিলোঁ আৰু তাৰ কাৰণে মই আমাৰ গৌৰীশংকৰ ছাৰে কৈ এতিয়া কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰী আমি গ্ৰহণ নকৰি আনকি তামোল পাণো আমি গ্ৰহণ নকৰিম আৰু নিজৰ হেল্থটো বজাই ৰাখিবলৈ চেষ্টা কৰিম গতিকে যিবিলাক দ্ৰব্য সেই সকলোবিলাক যাতে আমি গ্ৰহণ নকৰিম যাৰ অৰ্থ দ্ৰব্য বুলি ক'লে আৰু দ্ৰব্য মই বেলেগটো পোৱা নাই কিন্তু মানে এনেকুৱা বহুত বস্তু আছে যিবিলাক মানে আমি আৰু লগতে আমাৰ নিয়মানুৱৰ্তিতা এই ক্ষেত্ৰত আমাক বহুত লাগে ডিচিপ্লিনটো লাগে ডিচিপ্লিন লাইফ টিচাৰ বুলি ক'লে ডিচিপ্লিন লাইফটো লাগে সঁচাকৈ আজি নাইট্ৰজেন ক্লাষ্টাৰ আৰম্ভণিৰ পৰা মোৰ চকুৰ আগত বহুজন শিক্ষকক মই দেখি বা বহুত চিয়াচি ছাৰসকলক দেখোঁ বহুত মনত পেলাওঁ আমাৰ চিয়াচি ছাৰ আছিলে ভূৱন বৰুৱা ছাৰ আছিলে আমাৰ তাৰক বৰুৱা ছাৰ আছিলে তাৰ পাছত এনেকুৱা বহুতো শিক্ষক তাৰ লগতে বহুত কেইজন শিক্ষক কৃতি শিক্ষক আছিল নীল ছাৰ আছিলে এবং একো মানে বিশিষ্ট শিক্ষক আছিলে আৰু তেখেতসকলকো পাহৰিব নোৱাৰোঁ আৰু তেখেতসকলে এই নিজৰ কাৰ্যকালত বহুখিনি আমাক দি থৈ গৈছিলে যিসকলক অনুসৰণ কৰি আমিও সেইদৰে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু এই কাৰ্যকালৰ সময়ত বহুত ঘটনা ঘটিছিল বহুত সামাজিক বহুত মানে শিক্ষক বহুত প্ৰশিক্ষণ দিবি ট্ৰেইনিং ইত্যাদি বহুত পাইছিলোঁ তাত কেইটামান কথা সদায় মনত থাকিব এইখন ক্লাষ্টাৰৰ পৰা এইটো এৰিয়াৰ পৰা আমি গোটেই তিনিচুকীয়া ডিষ্ট্ৰিক্টত এবাৰ ফুটবল খেল পাতিছিলোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টত ফুটবল খেল আমি DI অফিচৰ পৰা DI অফিচে জইন দিছিলে লীগ তিনিচুকীয়া লীগত আৰু তেতিয়া আমাৰ ইয়াৰ পৰা গৌৰীশংকৰ ছাৰ গৈছিলে মই গৈছিলোঁ মণিৰাম টেলেঙা ছাৰ আছিল তাকে ঢুকালে আমাৰ এই ক্লাষ্টাৰৰ পৰাই প্ৰায় তাত গৈছিলোঁ আৰু আমাৰ নেতৃত্বতে গৌৰীশংকৰ ছাৰ মই আছিলোঁ মণিৰাম ছাৰ আমাৰ নেতৃত্বতে সেইবাৰ আমি চেম্পিয়ন হৈছিলোঁ তিনিচুকীয়া DI অফিচ চেম্পিয়ন হৈছিলোঁ ভাল লাগিছিল আৰু এটা ঠিক ফুটবল খেলৰ আমাৰ ক্লাষ্টাৰ লেভেলৰ ফুটবল খেলাইছিলোঁ ব্লক লেভেলত হৈছিল আৰু তাৰ বিশেষ নেতৃত্বত আছিল আমাৰ বৰ্তমানৰ চিয়াচি ললিত ছাৰ আছিলে আৰু তেখেতৰ নেতৃত্বত আমাৰ এইফালৰ পৰা আমাৰ গৌৰীশংকৰ ছাৰ মই গৈছিলোঁ আৰু আমাৰ সৰজু ছাৰ কেইবাজনো ছাৰ আমি তাত গৈছিলোঁ আৰু তেতিয়া আমি চব বুঢ়া বয়সস্থ ভেটাৰেন টাইপৰ আছিলোঁ বেছি দিন হোৱা নাই বেছি কেইবছৰমান হ'ব জানো ছাৰ বেছি হোৱা নাই আমি তেতিয়া আৰু
বয়সস্থ হৈছো আৰু আমাৰ 58 আছে 60 পোৱা নাই তেতিয়ালৈকে আৰু তেতিয়া কি হৈছে অকল আমাৰ হাবদান ব্লকৰ ফালৰ পৰা অন্যান্য ব্লকৰ পৰা গোটেইখিনি আমাৰ ট্ৰেক টিচাৰখিনি গোটেইখিনি ইয়ং ল'ৰাবিলাক আহিছে গোটেইখিনি সিহঁতৰ জাৰ্চি ইত্যাদি দেখিও আমি ভয় খাই গ'লো প্ৰথম অৱস্থাত ভাবিলোঁ আজি হ'ল আমাৰ ক্ৰিকেটাৰটো দৌৰাই দৌৰাই আমাক গ'ল দিব তাৰ পাছত দেখিলোঁ আমাৰ অভিজ্ঞতা আমি কামত লগালোঁ এখন আমি কাকপথাৰ ব্লকত আমি দুই ভিন্ন দলত পৰাভূত কৰি আমাৰ ক্লাষ্টাৰ ফালৰ পৰা আমাৰ ব্লকৰ পৰা আমি চেম্পিয়ন হ'লোঁ वो दिन नजरों को हम बिछाएंगे जाने कहाँ गए वो दिन मुकेश्वर के গানবিলাক সঁচাকৈ সেই দিনবিলাক আৰু নাহিব আমি নাপাম আৰু মই এক সময়ত বহুত বেছি ময়ো বাইদেউৰ নিচিনা উঠিছে প্ৰেছাৰ উঠাটো থাকিলে খুব পালেহেঁতেন সেইকাৰণে বেছি পলম নকৰোঁ আৰু আমাৰ হাইড্ৰজেন ক্লাষ্টাৰ আমাৰ আৰু তেতিয়া সকলো বাগিচা শিক্ষক সকলো উপস্থিত হৈছিলে আৰু তেতিয়াৰ পৰা চিনাকি যি কি নহওক আমি আজি আমাৰ মাজত কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ